জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত চলিছে লুণ্ঠন অভিযোগ অসমীয়া যুৱ মঞ্চৰ বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত অভিযোগ উত্থাপিত হৈছে মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয় আৰু দুই ঠিকাদাৰ সুৰজিত সিনহা আৰু সুব্ৰত ভৌমিকৰ বিৰুদ্ধে দুয়োৱে সিন্ডিকেট চলাই আহিছে বিভাগটোত লুণ্ঠন কৰিছে কোটি কোটি টকা জনস্বাস্থ্য কাৰিকৰী বিভাগটো এতিয়া জনসাধাৰণৰ কাৰণে হৈ থকা নাই মন্ত্ৰী ৰিহন দৈমাৰী তেওঁৰ ফুলখালী তেওঁৰ ভতিজা ভৌমিক আৰু সিনহা এই এটা সিন্ডিকেট বাহিনীৰ কাৰণে এতিয়া এইটো হৈছে এটা তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকে ধন ঘটাৰ এইটো এটা ডিপাৰ্টমেণ্ট হৈ পৰিছে কাক ক'ত বদলি কৰিব কোনে কাক ক'ত কাম ল'ব এই কাম এতিয়া ঠিক কৰে জনৈক সিনহাই পানীৰ পাইপ ক্ৰয়ৰ নামতো ভয়ংকৰ দুৰ্নীতি শৌচালয়ত ব্যৱহৃত পাইপেৰে পানী যোগান এইবিলাক বজাৰত আপোনাৰ 10 টকা মূল্য এইবিলাক 150-200 টকাত তেওঁলোকে ক্ৰয় কৰিছে যিটো 30-50 টকা বজাৰৰ মূল্য এইটো 350-400 টকাত এই ডিপাৰ্টমেণ্টে ক্ৰয় কৰিছে বিশুদ্ধ খোৱা পানীৰ যোগানৰ নামত যি পাইপ ব্যৱহাৰ কৰিছে সেয়া পাইপ দৰাচলতে লেট্ৰিনত ব্যৱহাৰ কৰা পাইপ এতিয়া বিভাগটোত সংঘটিত হোৱা কেলেংকাৰী তদন্তৰ দাবী কৰিছে অসমীয়া যুৱ মঞ্চই হস্তক্ষেপ বিচাৰিছে মুখ্যমন্ত্ৰীৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ